কৰগৰা খৰেৰি জন্মিলা ধৰাত, নিজকে শূন্য কৰি মৰিলা ক্ৰুচত। মোৰ বাবে তেজ দিলা, পাপৰ দাগ মুছিলা, তোমাতে যেন পৰিত্ৰাণ অনন্ত জীৱন। মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ জোহনে লিখা শুভবাৰ্তা 16 অধ্যায় 22 পদত প্ৰভু যীশুৱে এইদৰে কয়, কিন্তু মই আকৌ তোমালোকক দেখিবলৈ পাম, তাতে তোমালোকৰ হৃদয় আনন্দিত হ'ব। প্ৰভু যীশুৱে নিজৰ শিষ্যবিলাকক কৈ আছে যে মই আকৌ তোমালোকক দেখিবলৈ পাম, তাতে তোমালোকৰ হৃদয় আনন্দিত হ'ব। পাপী মানুহৰ বাবে প্ৰভু যীশুখ্ৰীষ্ট মানৱ ৰূপ ল'লে, মানুহৰ পাপৰ বোজাক নিজে তুলি লৈ ক্ৰুচত বলিদান হ'ল আৰু মৃত্যুবিলাকৰ মাজৰ পৰা তৃতীয় দিনা জি উঠিল, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ যাতে নৰকত নষ্ট নহয়, কিন্তু তেওঁ অনন্ত জীৱন, ঈশ্বৰৰ লগত সহভাগিতা আৰু প্ৰভুৰ সহযোগিতা সদাকালৰ বাবে পাব পাৰে। প্ৰভু যীশুক বিশ্বাস কৰোঁতা সকলোকে তেওঁ এই আশ্বাসেৰে ভৰা বাক্য কৈ আছে, মই আকৌ তোমালোকক দেখিবলৈ পাম, তাতে তোমালোকৰ হৃদয় আনন্দিত হ'ব। ঈশ্বৰৰ এই আশ্বাস বাক্যই কঠিন সময়ত আমাক ধৈৰ্য ধৰিবলৈ শিকায়। তেওঁ পুনৰ অহা কথাত আমাক শান্তি প্ৰদান কৰে, তেওঁৰ লগত সৰ্বদা থকা আশা প্ৰদান কৰে। ঈশ্বৰত, তেওঁৰ পুত্ৰ প্ৰভু যীশুত আৰু তেওঁৰ দ্বাৰাই পোৱা পৰিত্ৰাণত সম্পূৰ্ণ ও সৰ্বোত্তম ও অনন্তকলীয়া আনন্দ প্ৰদান কৰে। ঈশ্বৰৰ এই আশ্বাস বাক্য আপোনাৰ জীৱনত কাৰ্যকাৰী হ'বলৈ ঈশ্বৰে আপোনাক সহায় কৰক। আমেন।